নমস্কাৰ। বহু প্ৰতীক্ষাৰ অন্তত ৪৫০০ LPUPৰ নতুন পদৰ কাৰণে জিলাভিত্তিক খালী পদৰ তালিকা প্ৰকাশ পালে। ইতিমধ্যে আপোনালোকে জানে ৫৫৫০টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বহুখিনি কাম আগবাঢ়িলে, কিন্তু এতিয়ালৈকে মেধা তালিকা প্ৰকাশ পোৱা নাই। গতিকে এটা বিজ্ঞাপন চলি থকাৰ মাজতেই আকৌ দ্বিতীয়টো বিজ্ঞাপনৰ অনলাইন আবেদন চলাৰ লগে লগে বহু প্ৰাৰ্থীৰ মনত তেওঁলোকৰ এনে ভাৱ হৈছে যে অভাৰলেপিং হ'ব নেকি, অৰ্থাৎ বেছি নম্বৰ থকা প্ৰাৰ্থীসকলে দুয়োটা এডভাৰ্টাইজতে তেওঁলোকে সুযোগ পাব নেকি, কম নম্বৰ থকাখিনি তাৰ পৰা বঞ্চিত হ'ব নেকি। আৰু কিছুদিনৰ আগতে বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী মহোদয়ে অন্য এটা কথাও জনাইছে যে অতি শীঘ্ৰে আৰু ৪৬৯৯টা LPUP পদৰ কাৰণেও বিজ্ঞাপন হ'ব, অৰ্থাৎ তিনিটা বিজ্ঞাপনৰ ক্ষেত্ৰত বেছি নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে সুযোগ পাই যাব নেকি তিনিওটাতে, আৰু কম নম্বৰ থকাসকল বঞ্চিত হ'ব নেকি। এনেধৰণৰ বহু ভাৱ বিশেষত কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ মনত আহিছে। গতিকে এই ক্ষেত্ৰত আশা কৰা হৈছে যে শিক্ষা বিভাগে এটা ইনিচিয়েটিভ ল'ব, যিদৰে GT আৰু PGTৰ ক্ষেত্ৰত শিক্ষা বিভাগে এটা ইনিচিয়েটিভ লৈছে। যিসকলে PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যনত তেওঁলোক চিলেকশ্যন হ'ব, তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰৰ পৰা নামখিনি অট'মেটিক তেওঁলোকৰ কাট খাই যাব। গতিকে এই দুটা বিজ্ঞাপন প্ৰকাশ পোৱা আৰু আগন্তুক প্ৰকাশ পাবলগীয়া ৪৬৯৯টা এই তিনিওটা বিজ্ঞাপনৰ ক্ষেত্ৰতো এনেধৰণৰ এটা যদি ইনিচিয়েটিভ শিক্ষা বিভাগে লয়, তেতিয়া এটা এক আদৰণীয় পদক্ষেপ হ'ব। আৰু তেতিয়া অন্ততঃ এই সকলোখিনি পদত মাত্ৰ এজন প্ৰাৰ্থীয়ে পাব, নহ'লে একেজন প্ৰাৰ্থী তিনিওটাতে বা দুটাত পাই পেলাই পোষ্টসমূহ ব্লক হৈ থাকিব। গতিকে তেতিয়াহ'লে প্ৰকৃত পোষ্ট খালী নহ'ব, কিয়নো এজন প্ৰাৰ্থীয়ে এটাহে চাকৰি কৰিব। গতিকে এনে ক্ষেত্ৰত শিক্ষা বিভাগৰ পৰা আশা কৰা হৈছে যে পৰৱৰ্তী দিনত নিশ্চয় তেনে ইনিচিয়েটিভ ল'ব, GT আৰু PGTৰ ক্ষেত্ৰত যিটো ইতিমধ্যেই বিজ্ঞাপনত উল্লেখ কৰা আছে। গতিকে LPUPৰ ক্ষেত্ৰত বিজ্ঞাপনত কথাটো উল্লেখ নাই বাবে বহুতৰ তেওঁলোক দুশ্চিন্তাত ভুগিছে। গতিকে যিসকলে অনলাইন আবেদন কৰিব তেওঁলোকেও অন্ততঃ এইখিনি ক্ষেত্ৰত কিছু ইনিচিয়েটিভ ল'ব লাগিব অনলাইন হৈ যোৱাৰ পিছত। আৰু ৫৫৫০টা পদৰ মেধা তালিকা প্ৰকাশ পোৱাৰ পিছত সেই যিসকল প্ৰাৰ্থী তাত চিলেক্ট হ'ল, তেওঁলোক যদি ৪৫০০ত পুনৰ তেওঁলোকৰ নাম আহি যায়, তেতিয়াহ'লে নিশ্চয় এটা খুব ভাল কথা নহ'ব। ইয়াৰ উপৰি জিলা বাছনিৰ ক্ষেত্ৰতো বহুতেই তেওঁলোকে কনফিউজ হৈ থাকে, কোনখন জিলাত বেছি পদ আছে, কোনখনত কম আছে, কোনখনত দিলে তেওঁলোকৰ সুযোগ আহিব, অৰ্থাৎ ক'ত কাট অফ কমিব, ক'ত কাট অফ বাঢ়িব, সেইখিনিক লৈও বহু চিন্তা আছে। কিন্তু প্ৰথমতে আটাইতকৈ ডাঙৰ বিষয়টো হ'ল যে অভাৰলেপিঙৰ সমস্যা। গতিকে শিক্ষা বিভাগৰ পৰা এটা কথা আশা কৰা হৈছে যে যদি যিদৰে GT আৰু PGTৰ ক্ষেত্ৰত বিজ্ঞাপনতে উল্লেখ আছে যে একেজন প্ৰাৰ্থীয়ে যদি তেওঁ পোষ্ট গ্ৰেজুৱেশ্যনত পায়, তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰৰ পৰা তেওঁ PGTত পালে তেওঁৰ নামটো অট'মেটিকেলি কেঞ্চেল হৈ যাব। গতিকে DEE, LP আৰু UPৰ ক্ষেত্ৰতো যদি তেনে এটা ইনিচিয়েটিভ শিক্ষা বিভাগে বা DEE আছামৰ ফালৰ পৰা লোৱা হয়, তেতিয়াহ'লে এজন প্ৰাৰ্থীয়ে তেওঁ তিনিওটা বিজ্ঞাপনৰ যদি আপাৰ প্ৰাইমেৰীত তেওঁ পাই যায়, তেতিয়া তেওঁ LPৰ পৰা নামটো যদি কটন হৈ যায়, বা তেওঁ যদি দুটা বিজ্ঞাপনত ৫৫৫০টাতো পাইছে, ৪৫০০টো তেওঁৰ নাম আহিছে, তেতিয়াহ'লে তেওঁ যদি ৫৫০০টোত তেওঁ ইতিমধ্যে তেওঁ নাম আহিছে, তেতিয়া ৪৫০০টোৰ পৰা তেওঁ নাম কটনৰ এটা অপশ্যন আহিব নেকি, বা অহা উচিত, তেতিয়াহ'লে অন্য এজন প্ৰাৰ্থীয়ে সেই চাকৰিটো পাব। ঠিক একেদৰে আগন্তুক যি ৪৬৯৯টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব, তাৰ ক্ষেত্ৰতো তেনে ইনিচিয়েটিভ যদি লোৱা হয় শিক্ষা বিভাগৰ ফালৰ পৰা, তেন্তে হ'লে প্ৰকৃত ক্ষেত্ৰতে প্ৰায়খিনি প্ৰাৰ্থী সুযোগ পাব টেট উত্তীৰ্ণ। যিহেতু ২০২৩ চনৰ যিটো বিজ্ঞাপন ৫৫৫০টা পদৰ পিছত তিনিবাৰকৈ CTET হৈ গৈছে, গতিকে তিনিবাৰ CTET হৈ যোৱাৰ পিছত বহু প্ৰাৰ্থী তেওঁলোক উত্তীৰ্ণ হৈ এতিয়া আবেদন কৰিবলৈ নোপোৱাকৈ আছিলে, আৰু এতিয়া তেওঁলোকে ৪৫০০টোত আবেদন কৰিব পাৰিব। আৰু ৫৫৫০টা পদতো যিসকল চিলেক্ট হ'ব, নিৰ্বাচিত হ'ব, তেওঁলোকে পুনৰ যদি ভাল নম্বৰ থকাখিনি যিহেতু চিলেক্ট হয়, আকৌ ৪৫০০টো তেওঁলোকে পাই যায়, তেনেহ'লে কম নম্বৰ থকা প্ৰাৰ্থীসকল আকৌ বঞ্চিত হৈ যাব। গতিকে এই ক্ষেত্ৰত নিশ্চয় এটা শিক্ষা বিভাগৰ ফালৰ পৰা আদৰণীয় এটা পদক্ষেপ ল'ব, আৰু যিসকল প্ৰাৰ্থী আবেদন কৰিছে তেওঁলোকেও DEE এই কথাটো যদি দৃষ্টিগোচৰ কৰে, বা বিভাগীয় মন্ত্ৰী মহোদয়ে এই কথাটো দৃষ্টিগোচৰ কৰে, তেন্তে নিশ্চয় এটা ইনিচিয়েটিভ ল'ব বুলি আশা কৰিব পাৰি, কিয়নো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত সেই কথাটো বিজ্ঞাপনতেই উল্লেখ আছে। ঠিক একেদৰে ADRE ক্ষেত্ৰতো বহুতে পাছ কৰিছে,
বহুতে এডিআৰিত তেওঁলোকে চাকৰি ল'ব, কিন্তু 5,500টো তেওঁলোকৰ নাম আহিব পাৰে, 4,500টো তেওঁলোকৰ নাম আহিব পাৰে। গতিকে সেই তেনেধৰণেও তেওঁলোকে যদি চাকৰিটো পোৱাৰ পিছত তাত জইন নকৰে, তেতিয়াও অভাৰলেপিঙৰ কথাটো আহে। কিন্তু বস্তুটো কাট অফৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীৰ 2-3টা চাকৰিত পোৱাটো সেইটো স্বাভাৱিক কথা। যিসকল মেৰিটিয়াছ ষ্টুডেণ্ট তেওঁলোকে 2-3টা চাকৰিতে পায়, কিন্তু মূৰকত গৈ এটাত জইন কৰে। তেনে ক্ষেত্ৰতো যদি কিবা এটা ছিষ্টেম থাকে, ছিষ্টেমত যদি এজন প্ৰাৰ্থীৰ নাম যদি যিকোনো এটাত যদি অপশ্যন দিয়া হয় যে আপুনি কোনটো চাকৰি কৰিব বিচাৰে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ আগতে, তেনেদৰে যদি অপশ্যন এটা দিয়া হয়, নিশ্চয় সেই নিজৰ যিটো ফেভাৰিট অপশ্যন সেইটো ল'ব। আপাৰ প্ৰাইমেৰীতে কৰিব নে LPতে কৰিব, নে যদি এডিআৰিটো পাইছে এডিআৰিতে কৰিব। তেনেধৰণৰ যদি ছিষ্টেমত যদি এটা বস্তু থাকে এজন প্ৰাৰ্থীৰ এগেইনষ্টত কোনটো কৰিব, তেনেকুৱা যদি অপশ্যন এটা আহে, নিশ্চয় সুবিধা হ'ব। আৰু কিছু পইণ্টৰ কাৰণে চাকৰিটোৰ পৰা বঞ্চিত হোৱা প্ৰাৰ্থীজনে চাকৰিটোৰ সুযোগ পাব। গতিকে তেনেধৰণৰ এটা ইনিচিয়েটিভ ল'লে খুব আদৰণীয় পদক্ষেপ হ'ব বুলি আশা কৰিব পাৰি। আৰু জিলা বাছনিৰ ক্ষেত্ৰতো কোন জিলাত কাট অফ কিমান হ'ব এতিয়াই ক'ব নোৱাৰি, কিন্তু 4,500 পদৰ ক্ষেত্ৰত কাট অফ যথেষ্ট ওপৰতেই হ'ব, যিহেতু পোষ্টৰ সংখ্যা কম। আপোনালোকে দেখিছে LPৰ ক্ষেত্ৰত 2,500মান পোষ্ট আছে, 2,000ৰ ওপৰত আছে। আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আছে তেনেদৰে। আৰু কেটেগৰী ৱাইজ আপাৰ প্ৰাইমেৰীত পোষ্টৰ সংখ্যাবিলাক যথেষ্ট কম। আৰু চিটেটৰ যোগেদি বহু প্ৰাৰ্থী তেওঁলোকে 110, 112, 120 এনেধৰণেও বহুতে পাইছে। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত বিশেষতঃ যিবিলাক ডিষ্ট্ৰিক্টত পোষ্ট কিছু বেছি আছে, সেইবিলাকত খুব বেছি নম্বৰ থকা প্ৰাৰ্থীসকলে তেওঁলোকে সুযোগ পাব। আৰু LPৰ ক্ষেত্ৰতো চিটেটৰ যথেষ্ট 2-3টা চিটেটত তেওঁলোকে নম্বৰ বৃদ্ধি কৰিছে। গতিকে যিসকল প্ৰাৰ্থী 100+ তেওঁলোকৰ আছে, তেওঁলোকৰ আশা আছে। কিন্তু LPৰ ক্ষেত্ৰত 120, 110 এনেধৰণৰ পোৱা, বা 105, 100ৰ ওপৰত বহু প্ৰাৰ্থী আছে। গতিকে 100ৰ তলত থকা প্ৰাৰ্থীখিনিৰ ক্ষেত্ৰত কিছু তেওঁলোক চিন্তাত থাকিব। কিন্তু এতিয়াই একো ক'ব নোৱাৰি। এখন জিলাত কিমান কাট অফ যাব এতিয়াই আপুনি ক'ব নোৱাৰে। সেই জিলাখনলৈ কিমান মেৰিটিয়াছ ষ্টুডেণ্ট গৈছে, কিমান মেৰিটিয়াছ প্ৰাৰ্থীয়ে তাত আবেদন কৰিছে, তাৰ ওপৰতে প্ৰিফাৰেঞ্চ তেওঁলোকে দিছে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব। যিহেতু 3টা প্ৰিফাৰেঞ্চ থাকিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ এণ্ড থাৰ্ড প্ৰিফাৰেঞ্চ। গতিকে কোনোবাই যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটোত পাই যায়, ছেকেণ্ড থাৰ্ডত তেওঁৰ নাম আহিলেও পিছত হ'ব। গতিকে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত পিছলৈ কাট অফবিলাক কিছু তেনেদৰে কমি যাব। গতিকে এতিয়া আপোনালোকৰ কথাটো হ'ল যে কোনো ভুল নোহোৱাকৈ আপোনালোকে অনলাইনটো আবেদন কৰিব। ডকুমেণ্টৰ ক্ষেত্ৰত যাতে কোনো ভুল নহয়, আপলোডৰ ক্ষেত্ৰত যাতে কোনো ভুল নহয়, সেইখিনি আপোনালোকে চাব। আৰু লগতে জিলা নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে চাব আনৰিজাৰ্ভ কেটেগৰীত কিমান পোষ্ট আছে, আৰু আপোনাৰ যিটো কেটেগৰী, আপোনাৰ OBC হওক, MOBC হওক, SC ST, PWD বা T-টাইপ য'তেই নহওক, আপোনাৰ সেই কেটেগৰীটোত কিমান পোষ্ট আছে। আৰু সেইদৰে আপোনাৰ হোম ডিষ্ট্ৰিক্ট কোনখন, হোম ডিষ্ট্ৰিক্টত আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো নিশ্চয় বহুতেই দিব হোম ডিষ্ট্ৰিক্টত। আৰু হোম ডিষ্ট্ৰিক্টত যদি একেবাৰে পোষ্ট নাই, তেনেহ'লে সেইখনত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ কথা নাহে, এতিয়া বেলেগতে নিশ্চয় কাষৰীয়া জিলাত দিব লাগিব। তেনেদৰে আপোনালোকে কথাখিনি চাই ল'ব। আৰু নিজৰ কনচায়েন্সৰ ওপৰত আপোনালোকে বিশ্বাস কৰিব। যিখন আপুনি বহুতৰ পৰামৰ্শ ল'লেও নিজৰ মতেহে আপুনি কিন্তু বাছনিটো কৰিব। বহুখিনি চাই ল'ব, অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে চাই ল'ব। গতিকে আমি কোনো জিলাৰ নাম এই কাৰণে উল্লেখ কৰা নাই, যদি জিলাখনৰ কথা কোৱা হয়, হয়তো বহুতেই ভিডিঅ'টো চাই সেইফাললৈ যাব, গতিকে সেইখন ট্ৰেণ্ডিং জিলালৈ গুচি যাব। গতিকে এই ক্ষেত্ৰত কাট অফ কিমান যাব আগতীয়াকৈ কি কাৰণে ক'ব নোৱাৰি, যে তাত কিমান মেৰিটিয়াছ প্ৰাৰ্থী যাব, কিমানে আবেদন কৰিব, তাৰ ওপৰতে কেটেগৰী ৱাইজ কাট অফবিলাক আহিব। আৰু আজিকালি যিহেতু বহুত হাই স্কৰিং কেণ্ডিডেটো আছে, আৰু পূৰ্বতে ভিডিঅ'টোৰ যিখিনি কথা আমি কৈছোঁ সেইদৰে যদি হয়, অৰ্থাৎ যদি এটা ছিষ্টেমত এজন প্ৰাৰ্থীয়ে এটাত পাবলগীয়া অপশ্যন যদি আহে, যদিও 2-3টাত তেওঁৰ নাম আহে, তেওঁ যদি এটাতহে পোৱাৰ অপশ্যনটো তেওঁক দিয়া হয়, তেতিয়াহ'লে বাকী পোষ্টকেইটাত কিন্তু বেলেগ প্ৰাৰ্থীয়ে তাত সুযোগ পাব। তেতিয়া কম নম্বৰ থকা প্ৰাৰ্থীসকলেও সুযোগ পাব। গতিকে এই ক্ষেত্ৰত অন্ততঃ আশা কৰা হৈছে যে অসম চৰকাৰে বা শিক্ষা বিভাগে এই ক্ষেত্ৰত এটা উচিত পদক্ষেপ ল'ব। GD-PGDৰ ক্ষেত্ৰত ইতিমধ্যেই বিজ্ঞাপনৰ কথাটো উল্লেখ আছে। পোষ্ট গ্ৰেজুৱেশ্যনত যদি তেওঁ ছিলেকশ্যন পাই যায়, গ্ৰেজুৱেট টিচাৰৰ পৰা তেওঁ নামটো কৰ্তন হৈ যাব। গতিকে তেনেধৰণৰ পদক্ষেপ ল'লে নিশ্চয় প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ পাব। আৰু এই ভিডিঅ'টোত আমি পূৰ্বৰ এটা ভিডিঅ'ত বহুতখিনি কমেণ্ট আমি পাইছিলোঁ। গতিকে কিমান নম্বৰ পালে আপুনি ক'ত সুযোগ পাব, এইখিনি কথা এতিয়াই নহয়। এতিয়া আপোনাৰ মূল কথাটো হ'ল যে কোনো ভুল নোহোৱাকৈ আপুনি যাতে অনলাইনখন কৰিব পাৰে, আবেদন প্ৰিফাৰেঞ্চখিনি দিব পাৰে, যিখিনি ডকুমেণ্ট আপলোড দিব লাগে,
আৰু জিলা নিৰ্বাচন কেনেদৰে কৰিব পূৰ্বৰ ভিডিঅ'টো আমি কৈছোঁ তেনেদৰে আপোনালোকে নিজৰ কনচেনছাছ প্ৰিফাৰেঞ্চ দি অন্ততঃ আগবাঢ়িব ধন্যবাদ